এতিয়া উদাহৰণ 12.5টো কৰিবলৈ চোৱা। এইটো সূত্ৰ আমি দৰকাৰ হ'ব, কিন্তু এই সূত্ৰটো মই এইটো কওঁতে নক'লোঁ। এই যোনটো যে পাইছিলোঁ যে ধ্ৰুৱকটো যে পাইছিলোঁ যে ধ্ৰুৱক মানে কি 1 2 নবহাই পিনি যে বহাইছিলোঁ যে হয় ন, এনেকৈ দৈৰ্ঘ্যৰ সমানুপাতিক কালিৰ ব্যস্তানুপাতিক, গতিকে সমানুপাতিক চিহ্ন উঠাই পিনি আমি বহাইছিলোঁ ধ্ৰুৱকটো ন। সেই ধ্ৰুৱকটোক সেই মানে যোনটো আমাৰ এইটো ৰোধক থাকিব ন, এনেকুৱা এই ৰোধকটোৰ ৰোধকতা বুলি কয়। এইকেইটা অকণমান খেলি মেলি লাগে, ৰোধকতা, ৰোধ, বুজি পালা? ৰোধকটো এইটোক কয়, এই যোনটো বস্তুটো সেইটো ৰোধক বুলি কয়, হয় নহয়? যোনটোৱে বাধা দিব সেই ৰোধক বুলি কয়। এতিয়া সেই ৰোধকটোৰ একক থাকে নহয়, এককটোক ওহম বুলি কয়, হয় নহয়? আৰু ওহমটোক কেতিয়াবা ৰোধ বুলি কয়, বুজি পাইছা? সেই ৰোধক এইটো মানে এই ৰোধকটোৱে ৰোধ কৰিব মানে, সেইকাৰণে ৰোধ বুলি কয়। কিন্তু এনেই একক তুমি ওহম বুলি জানিলেই হ'ব, ৰোধটো বাদ দিয়া বাৰু। এইটো হ'ল ৰোধক, ক এটা থাকে, হয় নহয়? কিন্তু এই যোনটো ৰ'টো দেখিছানে, সেই আৰটো ৰোধক। এই যোনটো আমি ধ্ৰুৱক বহাইছিলোঁ সেই ধ্ৰুৱকটো ৰোধকতা। এই ধ্ৰুৱকটো কেতিয়াও সলনি নহয় মানে কি, তোমাক যদি এনেকুৱা এটা ৰোধকটো ইমান সৰু থাকে, বেছি ডাঙৰ নাথাকে, ইমান সৰু যদি তোমাক ৰোধক এটা দিয়ে, মানে এনেকুৱা ৰোধক এটা দিয়ে তোমাক ৱায়াৰত লগাবলৈ, সেই ৰোধকটোৰ এই ৰোধকতাটো মানে কেতিয়াও সলনি নহয়। মানে যদি এই ৰোধকতাটো সলনি হ'ব যদি আমাৰ ধৰি লোৱা বহুত তাপটো যদি বহুত বাঢ়ি যায়, ধৰি লোৱা আমি বহুত গৰম জেগাত কৰি আছোঁ বা বহুত ঠাণ্ডা জেগাত কৰি আছোঁ, তেতিয়া সেই ৰোধকতাটো সলনি হ'ব। কিন্তু ইভাগেই ৰোধকতাটো সলনি নহয়। সেইকাৰণে এইটো কুৱেশ্যনত চোৱা, তোমাৰ 20 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত বুলি কৈ আৰম্ভ কৰিছে, হয় ন? মানে এই গোটেই বস্তুখিনি যিমান কৈছে, এই 20 ডিগ্ৰী চেলচিয়াছটো কিহৰ হয়, একক হয়, মানে উষ্ণতাৰ হয়, হয় ন, তাপৰ হয়। মানে এই 20 ডিগ্ৰী চেলচিয়াছত মানে কৈছে মানে, গতিকে সেই যোনটো আছে ন, টো কেতিয়াও চেঞ্জ নহয় মানে। সেইকাৰণে এইটো এনেই কৈ দিছে তোমাক, খেলি মেলি নহ'বা দেই। এইটো আমাৰ ইউজ নহয় ক'তো, বাকীকেইটা ইউজ হ'ব। চোৱা কি দিয়া আছে আমাক ইয়াত, মানে উষ্ণতাত ধাতু তাঁৰডালৰ দৈৰ্ঘ্য দিয়া আছে 1 মিটাৰ, হয় ন? দৈৰ্ঘ্য দিয়া আছে মানে দৈৰ্ঘ্য দিয়া আছে মানে কি আছে, ধৰি লোৱা এডাল তাঁৰ আছে, তুমি সৰুকৈ এইবিলাক আঁকি ল'ব পাৰা ওচৰত বুজিব পালে। এইডাল আঁচডাল মাৰি ল'বা, তাঁৰডাল দিয়া আছে, তাঁৰডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে আমাক? দৈৰ্ঘ্য দিয়া আছে 1 মিটাৰ, 1 মিটাৰ দিয়া আছে ন দৈৰ্ঘ্য, 1 m। এতিয়া আৰু কি দিয়া আছে? তাৰপৰা ধাতুৰ তাঁৰডালৰ ৰোধ দিয়া আছে, হয় ন? আৰ দিয়া আছে, ধৰি লোৱা আৰটো দিয়া আছে 26 ওহম, 26 ওহম দিয়া আছে, হয় ন? ৰোধটো উলিয়াবলৈ কি দিছে? আৰু এটা কিবা দিয়া আছে, যদি তাঁৰডালৰ ব্যাস 0.3, আচ্ছা, এই তাঁৰডালৰ মানে ব্যাস মানে কি? মই যে কৈছিলোঁ প্ৰস্থছেদ যে, এইটো যে দেখিছিলানে প্ৰস্থছেদটো যে, প্ৰস্থছেদৰ কালিৰ কথা কৈছিলোঁ যে, এইটো সূত্ৰটো এইটো কি হয়? প্ৰস্থছেদৰ কালি নহয় জানো? এই প্ৰস্থছেদটো তাঁৰডাল এনেকৈ কাটি দিলা তুমি, তাৰপৰা এইফালৰ পৰা সন্মুখৰ পৰা চাইছা, এডাল তাঁৰ ধৰি লোৱা, এডাল তাঁৰ, হয় ন? মই এতিয়া দেখাবলৈ অসুবিধা হৈছে। এডাল তাঁৰ আছিলে, এনেকৈ তাঁৰডাল গৈ আছিলে, তুমি এনেকৈ কাটি দিলা। এতিয়া ধৰি লোৱা এনেকৈ চাইছা, মানে এনেকৈ চালে কি দেখিবা? এনেকৈ গোলকৈ দেখিবা নাই? সেইটো মানে এইটো প্ৰস্থছেদৰ কালি, হয় ন? এইটো ইয়াত এতিয়া প্ৰস্থছেদৰ কালি দিয়া নাই আমাক, ব্যাসটো দিয়া আছে। ব্যাসটোৰ পৰা কালি উলিয়াব পাৰিম নহয় ন? সেইটো কেনেকৈ উলিয়াম চাম বাৰু। ব্যাসটো কি দিয়া আছে? ব্যাসটো ডি বুলি লিখিছে, ব্যাসটো 0.3 mm মানে কি? মিলিমিটাৰ দিয়া আছে, হয় ন? মিলিমিটাৰৰ পৰা আমি এইটো চাবা দেই, এইবোৰ এককবিলাক আমি SI এককলৈ নি ল'ব লাগিব প্ৰথমতে। মিলিমিটাৰটো আমি মিটাৰলৈ নি ল'ব লাগিব, কাৰণ দৈৰ্ঘ্য SI একক মিটাৰ নহয় জানো? তাৰপিছত আমি অংকটো কৰিব লাগিব। এতিয়া কি দিয়া আছে লিখি ল'লা, তাৰপৰা উলিয়াবলৈ কি দিছে? এতিয়া সেই উষ্ণতাতে মানে একে উষ্ণতাতে ধাতুৰ ৰোধকতা কিমান হ'ব চাবা দেই। এইটো ৰোধক সোধা নাই, আৰ সোধা নাই তোমাক, আৰটো দিয়াই আছে 26 ওহম বুলি। ৰোধটো মানে ৰোধক কটাটো সুধিছে, হয় ন? ৰোধক কটাটো মানে কি? ৰ'টো সুধিছে, ৰ'টো উলিয়াব লাগে। এতিয়া তুমি প্ৰথমতে এইকেইটা লিখি ল'বা, ধৰি লোৱা সূত্ৰটো তুমি গম পোৱা নাই কোনটো সূত্ৰ ইউজ কৰিব লাগে, তেতিয়া এইকেইটাৰ পৰা ভাবিবা কোনকেইটা আছিলে। এতিয়া ৰ'টো দেখিলে তুমি গম পাবই লাগে যে এইটো সূত্ৰ আছিলে, আৰ ইকুৱেল টু, কাৰণ এটাই সূত্ৰ আছে ৰৌ থকা, হয় ন? আৰ ইকুৱেল টু ৰৌ, ওপৰত দৈৰ্ঘ্য থাকিব, তলত কালি থাকিব। এতিয়া আমাৰ কি উলিয়াব লাগিব? আৰটোতো দিয়াই আছে 26 ওহম, সেইটো উলিয়াব নালাগে, হয় ন? তো ৰৌটো উলিয়াব লাগে, বাকী এলটো দিয়াই আছে 1 মিটাৰ, সেইটো একো কৰিব নালাগে, কিন্তু কালিটো উলিয়াব লাগিব। গতিকে প্ৰথমে তুমি লিখি ল'বা এনেকৈ দিয়া আছে দৈৰ্ঘ্য 1 মিটাৰ, ৰোধ বা ৰোধক, মানে ৰোধ বুলি লিখিবা, এইটো ৰোধটো 26 ওহম, কাৰণ তাৰপৰা ব্যাসটো 0.3 mm মিলিমিটাৰ। তাৰপৰা এতিয়া আমি জানো যে প্ৰথমতে এইটো লিখি ল'বা দৰকাৰ হ'লে সূত্ৰটো, আৰ ইকুৱেল টু ৰৌ এল বাই এ। এতিয়া কালি ধৰি লোৱা, এতিয়া বুলি কালি বুলি লিখিবা, কালি এ ইকুৱেল টু কি হ'ব? কালি সূত্ৰটো কি? পাই ইনটু আৰ স্কোৱাৰ, হয় ন? পাই আৰ স্কোৱাৰ নহয় জানো?
এনেকৈ এইটো এইটো এতিয়া যদি ৱায়াৰডাল এনেকৈ কাটি লৈ পিনি তুমি এনেকৈ চোৱা, এইটো এটা কি হয়, এইটো এটা বৃত্ত নহয় জানো? বৃত্তৰ কালি কি হয়? পাই আৰ স্কোৱাৰ হয় নহয়? বৃত্তৰ কালি এতিয়া আৰটো কি হয়? ইয়াত পাই আৰ স্কোৱাৰত আৰটো কি হয়? ব্যাসাৰ্ধ হয়। কিন্তু আমাক দিয়া কি আছে? ব্যাস দিয়া আছে। এতিয়া ব্যাসৰ পৰা ব্যাসাৰ্ধ আনিবলৈ হ'লে ব্যাসাৰ্ধৰ পৰা এইটো হ'লে 1 নম্বৰ সমীকৰণ বুলি এনেকৈ নাম দিলে মই দৰকাৰ হ'লে এইবিলাক, ঠিক আছে? এইটো 1 নম্বৰ দিলা, এইটো এনেকৈ 2 নম্বৰ দিবা সমীকৰণৰ নাম। তাৰপিছত এতিয়া এই কালিটো উলিয়াব লাগে, কিন্তু ব্যাসাৰ্ধ লাগিব তাৰ কাৰণে, কিন্তু ব্যাস দিয়া আছে। গতিকে বুলি লিখি পিনি ধৰি লোৱা, গতিকে বুলি লিখিবা, ব্যাসাৰ্ধ বুলি লিখিবা, ব্যাসাৰ্ধ আৰ ইকুৱেল টু ব্যাসটো আধা কৰি দিলে ব্যাসাৰ্ধ নহয় জানো? হয় ন? এইটো বৃত্ত, এইটো যেতিয়া বৃত্ত, এইডাল ব্যাসৰ আধাটো ব্যাসাৰ্ধ নহয় জানো? এইকণৰ পৰা এইকণ ব্যাসাৰ্ধ হয় ন? এইকণৰ পৰা এইকণ। গতিকে ব্যাসাৰ্ধ আৰ ইকুৱেল টু ব্যাস বাই ব্যাস হৰণ 2। ব্যাসটো কিমান দিয়া আছে? 0.3 mm দিয়া আছে। mmটো সলনি কৰিব লাগিব বাৰু, প্ৰথমতে কৰি লোৱা। এতিয়া 0.2 হৰণ কৰিব লাগে। এতিয়া হৰণ কৰিবলৈ হ'লে কি কৈছিলোঁ? পূৰণ কৰিবলৈ হ'লে এভাগে ৰাখি তুমি পূৰণ কৰি দশমিকটোৰ পিছত বহাব পাৰা, হয় ন? আগতে আমি যেনেকৈ কৈছোঁ ইয়াত ক'ৰবাত কৈছিলোঁ ন? এইটো যেনেকৈ কৈছিলোঁ ন? পূৰণ কৰিবলৈ ডাইৰেক্ট 600 লগত 5 পূৰণ কৰি পিছত দশমিকটো বহাইছোঁ, এটা ঘৰ আগলৈ আনিছোঁ, হয় ন? এটা ঘৰ আগত আছে কাৰণে। কিন্তু হৰণ কৰিবলৈ হ'লে এই দশমিকটো অঁতাই ল'ব লাগিব। দশমিক কেনেকৈ অঁতাম? এতিয়া এইটোত কেইটা আগত দশমিক আছে? এটা সংখ্যা আগত দশমিক আছে, হয় ন? গতিকে ইয়াৰ লগত যদি 10 পূৰণ কৰি দিওঁ, তেতিয়া দশমিকটো সোঁ চাইডলৈ যাব। সদায় চাবা, সদায় দশমিক সংখ্যাৰ লগত বা যিয়ে লগত পূৰণ নকৰা, দশমিক সংখ্যা ধৰি লোৱা 3.0 বুলি আছে, বা এইটো নহয় 3.5 বুলি আছে। 3.5ৰ লগত যদি তুমি 10 পূৰণ কৰা, তেতিয়া দশমিক সংখ্যাটো এঘৰ অকল এটা 10 পূৰণ কৰিছা নহয়, মানে 1ৰ পিছত 0 এটা আছে নহয়, গতিকে এঘৰ যাব সোঁ চাইডে, মানে 35 হ'ব। এইটো 3.5টো 35 হ'ব। 35 মানে কি? দশমিকটো এইফালে গৈ কি হ'লগৈ? 35 দশমিক কিবা এটা, মানে এইফালে 0 0 হৈ গ'ল ধৰি লোৱা, একো নাই মানে 0 0 আছে, হয় ন? মানে 35.00 হৈ গ'ল, কিন্তু এনেকৈ নিলিখে ডাইৰেক্ট 35 বুলিয়ে লিখে, হয় ন? 35টো, গতিকে 3.5টো 10 পূৰণ কৰোঁতে 35 হৈ গ'ল, এঘৰ গ'ল। কিন্তু 3.5টোৰ লগত যদি আমি 1000 পূৰণ কৰোঁ ধৰি লোৱা, মানে এতিয়া একৰ ভিতৰত কেইটা শূন্য আছে? 3টা শূন্য আছে, মানে দশমিকটো কেইঘৰ যাব? সোঁফালে যাব, কিন্তু কেইঘৰ যাব? এঘৰ, দুঘৰ, 3 ঘৰ যাব। মানে প্ৰথমতে 5ৰ পিছফালে গ'ল, তাৰপৰা আকৌ এটা পিছফালে যাব, মানে ধৰ 0 এটা আহি যাব। প্ৰথমতে 5ৰ পিছফালে গ'ল দশমিকটো, আৰু এটা পিছফালে যাবলৈ হ'লে 0 এটা দিব লাগিব, আৰু এটা আকৌ পিছফালে যাব, কাৰণ 3টা ঘৰ যাব, হয় ন? আৰু এটা ঘৰ যাবলৈ আৰু এটা 0 দিব লাগিব, মানে 3500 হ'ল। লাষ্টত দশমিকটো ইয়াৰ পৰা লাগে, কিন্তু ইয়াৰ লাষ্টত থাকিলে লিখা নিলিখা একেটাই কথা। গতিকে 3500 হ'ব, মানে 3.5ৰ লগত যদি তুমি 1000 পূৰণ কৰা, মানে 1000 পূৰণ কৰা, তেতিয়া 3500 হ'ব। বুজি পাইছা? এনেকৈ পূৰণ কৰিব লাগিব। এতিয়া পূৰণ কৰিব লাগিব, এনেকৈ হয় বাৰু, কিন্তু এতিয়া এইটো হৰণ কৰিবলৈ হ'লে দশমিকটো উঠাব লাগিব। এতিয়া দশমিকটো ইয়াত চোৱা, 3.5টো 35 হৈ যাওঁতে দশমিকটো আঁতৰি গ'ল নে? আঁতৰি মানে কি? লাষ্টৰ পৰা লাগে। সদায় যেতিয়া দশমিকটো অঁতাবলৈ হয়, দশমিকটো সদায় আমি সংখ্যাটো লাষ্টলৈ নিব লাগিব। ইয়াতো চোৱা 0.3 লাষ্টলৈ নিব লাগিব। লাষ্টৰ মানে কি? এঘৰ নিব লাগিব। এঘৰ নিবলৈ হ'লে 0.3ৰ লগত কি পূৰণ কৰিব লাগিব? এতিয়া কি কৰি আছিলোঁ? এঘৰ নিবলৈ 10, 3 ঘৰ নিবলৈ 1000, গতিকে এঘৰ নিবলৈ 10 পূৰণ কৰিব লাগিব। কিন্তু ওপৰত 10 পূৰণ কৰিলে নহ'ব নহয়, ইয়াৰ পৰা মিলিমিটাৰ আছে, হা, এইটো বাৰু পিছত চাম আমি, মিলিমিটাৰ আছে। এতিয়া ওপৰত 10 পূৰণ কৰিলে নহ'ব, তলতো 10 পূৰণ কৰিব লাগিব, হয়। তেতিয়াহে এইটো হয়, এইটো লাইনৰ পিছত এইটো লাইন আমি ডাইৰেক্ট ওপৰত 10 পূৰণ কৰি লিখি দিব নোৱাৰোঁ নহয়। বুজি পাইছা নাই? মানে ওপৰত হ'লে 10 পূৰণ কৰিব লাগিব, তেতিয়াহে একো পূৰণ নকৰা নিচিনা হ'ব। মানে কাৰণ ইয়াততো 10 নাছিলে প্ৰথমতে, বুজি পাইছা? পিছত যদি 10 আনিবলৈ হয়, তেতিয়া ইয়াত 10 এটা পূৰণ কৰিলোঁ, কিন্তু তলতো 10 পূৰণ কৰিব লাগিব, তেতিয়াহে কটাকটি গৈ পিনি একো পূৰণ নকৰা নিচিনা হ'ব। মানে আচলতে আমি একো পূৰণ কৰা নাই, কিন্তু দশমিকটো আঁতৰাবলৈ পূৰণ কৰিবলগীয়া হৈছে, গতিকে ওপৰত দিলোঁ কাৰণে তলতো দিব লাগিব। বুজি পাইছা? এতিয়া এইটো 0.3 × 10 কৰিলে কিমান হ'ব? 3 হ'ব, কাৰণ এইটো 3 কৰিবলৈ আমি দশমিকটো অঁতাবলৈ আমি এইবিলাক কৰি আছোঁ। 3 মিলিমিটাৰ হ'ব। তো তলত কিমান হ'ব? 2 × 10 20 হ'ব। বুজি পালা? এইটো আকৌ তুমি কাটাকাটি কৰি নিদিবা আকৌ, মানে কাৰণ আমি এইটো দশমিকটো অঁতাবলৈ এইকেইটা কৰিছোঁ, ওপৰতো 10 দিছোঁ, তলতো 10 দিছোঁ। বুজি পাইছা? এতিয়া 3 মিলিমিটাৰ হ'ল, তলত 20 হ'ল, 2 × 10 = 20 হ'ল। এতিয়া 3ক 20 হৰণ কৰিব লাগে। এতিয়া আমি হৰণ কৰিম, আগতে যেনেকৈ হৰণ কৰোঁ, 3ক 20 হৰণ কৰিম। বুজি পাইছা? এইবিলাকৰ কাৰণে প্ৰেক্টিচটো লাগিব, গম পাইছা নাই? এইবিলাক তুমি কৰি চাব লাগিব হাতে নিজে। এতিয়া 3ক 20 হৰণ কৰিম নহয়, এই 3টো 20 হৰণ নাযায়, সৰু সংখ্যা, গতিকে দশমিক এটা দিব লাগিব। মানে কিমান হ'ব? মানে 0 দিয়া, মানে 30 হ'ল। 30ক 20 এবাৰ যাব, খুব বেছি 20 হ'ল। তাৰপৰা 10 উকলি আহিলে, তাৰপৰা আগতে দশমিক দিয়াই আছে নহয়, আকৌ 100 হ'ল। 20 × 5 = 100, মানে 0.5
0.15 হ'ল হয় ন 0.15 0.15 বুলি নকয় দেই দশমিকৰ পিছত সদায় এটা সংখ্যাকে কয় 0.15 15 বুলি নকয় 15 বুলি কয় ঠিক আছে 0.15 মিলিমিটাৰ হ'ল মানে এইটো কি পালোঁ এতিয়া আমি আৰ উলিয়াই আছোঁ ন আৰ মানে কি ব্যাসাৰ্ধ উলিয়াই আছোঁ ব্যাসাৰ্ধ পালোঁ এতিয়া ব্যাসাৰ্ধ পৰা কালি উলিয়াব পাৰিম ন গতিকে তুমি 2 নম্বৰ সমীকৰণ এনেকৈ এইটো ইমপ্লাইজ চিন বুলি কয় বুজি পাইছা মই যে আগতে দি আছোঁ দেখিছা নাই আগৰ এইবিলাকত এইটো দিছা নাই এইটো ইমপ্লাইজ মানে এইফালে সমান চিন থাকিলে এইফালে মানে ইমপ্লাইজ দিয়ে মানে এইটো পিছত এইটো লাইন মানে তোমাৰ লিংক আছে মানে এইটো পিছত এইটো লাইন পাছোঁ তাৰপিছত এইটো লাইন পাছোঁ এনেকৈ মানে বুজি পাইছা এইটো ইমপ্লাইজ দিয়ে মানে এতিয়া 2 নম্বৰ সমীকৰণটো ইমপ্লাইজ দি পিনি এইটো কাৰণ এ ইকুৱেল টু পাই আৰ স্কোৱাৰ লিখিব লাগিব নাই এনেকৈ পাই আৰ স্কোৱাৰ লিখিব লাগিব এইফালে সমান দিলোঁ যেতিয়া এইফালে ইমপ্লাইজ দিব লাগিব এনেকৈ দিলা এইবোৰ নামবোৰ মনত ৰাখিব নালাগিব ইমপ্লাইজ কি কয় তুমি জাষ্ট দি চিনটো বুজি পালে হ'ল কি দিছে তাৰপিছত এতিয়া পাই ভেলুটো এতিয়া আমি আৰ ভেলুটো পালোঁ 0.15 মিলিমিটাৰ ৰ'বা তুমি ইয়াতে এইটো সলনি কৰি ল'ব পাৰিবা হা 0.15 মিলিমিটাৰটো মিলিমিটাৰ বা মিটাৰলৈ নিবলৈ কি ক'ব লাগিব ৰ'বা তো তেনেহ'লে প্ৰথমতে এই ধৰ কৰা আগতে মিলিমিটাৰ বা মিটাৰলৈ নিলোঁ হয় ন এতিয়া আৰটো 0.15 মিলিমিটাৰ পালোঁ গতিকে আমি জানো যে তোমাৰ কিমান মিলিমিটাৰে 1 মিটাৰ হয় 1000 হয় ন 1000 মিলিমিটাৰে 1 মিটাৰ নহয় জানো কাৰণ চোৱা তুমি মিটাৰলৈ নিব লাগিব এছ আই একক নিব লাগিব মানে কি মিটাৰলৈ নিব লাগিব হয় ন কাৰণ আমাৰ দৈৰ্ঘ্যটো মিটাৰত দি আছিলে মানে 1000 এতিয়া 1000 মিলিমিটাৰে 1 মিটাৰ হয় গতিকে এইটো ঐকিক নিয়মত কৈ আছোঁ ন ঐকিক নিয়মটো গম পাইছা নহয় প্ৰথমতে এইটো আমি যোনটো প্ৰথমতে জানো আমি যোনটো সম্পৰ্ক জানো 1000 মিলিমিটাৰ 1 মিটাৰ হয় সেইটো লিখি ল'বা তাৰপৰা যোনটো আমাৰ দিয়া আছে 0.15 মিলিমিটাৰ সেইটো বাওঁ চাইডে ৰাখিবা 1000 মানে মিলিমিটাৰটো বাওঁ চাইডে ৰাখিবা যোনটো আমাৰ দিয়া আছে যোনটোলৈ আমি নিব লাগে মিলিমিটাৰ বা মিটাৰলৈ নিব লাগে হয় ন যোনটোলৈ নিব লাগে সেইটো সমান চিহ্ন সোঁ চাইডে ৰাখিবা সেই সম্পৰ্কটোত মানে যোনটো সম্পৰ্ক জানা মিটাৰটো সোঁ চাইডে ৰাখিবা এতিয়া আমি এইটো 1 মিটাৰ ইকুৱেল টু 1000 মিলিমিটাৰো লিখিব পাৰিলোঁহেঁতেন কিন্তু আমাক নিবলৈ কিহৰ লাগে মিটাৰলৈ নিব লাগে গতিকে সোঁ চাইডে মিটাৰটো ৰাখিবা বাওঁ চাইডে মিলিমিটাৰটো ৰাখিবা যোনটো দিয়া আছে মানে যোনটো একক দিয়া আছে মানে এতিয়া আমি যোনটো সম্পৰ্ক জানো 1000 মিলিমিটাৰ ইকুৱেল টু 1 মিটাৰ লিখি ল'লোঁ তাৰপৰা এইটো প্ৰথমতে 1 মিলিমিটাৰ ইকুৱেল টু কিমান হ'ব মানে এইফালে একো নাই মানে কি এক এটা পূৰণ হৈ আছে হয় ন গতিকে একটো এইফালে ৰাখি দিলোঁ 1000টো এইফালে লৈ গ'লোঁ বুজি পাইছানে একো নাই মানে এক এটা পূৰণ হৈ আছে গতিকে একটো থাকিলে 1000টো ইফালে লৈ গ'লোঁ মানে 1000টো ইফালে লৈ গ'লে কি হ'ব হৰণ হৈ যাব ইফালে থকা একটোক 1000 হৰণ কৰি দিব হয় ন এইফালে মিটাৰ থাকিব এইটো মিটাৰে থাকিব হয় ন এইফালে 1 মিলিমিটাৰ থাকিলে 1000টো ইফালে লৈ গ'লোঁ একক হৰণ কৰিলে এতিয়া একক 1000 হৰণ কৰিলে কিমান হ'ব মানে এইটো 1 মিলিমিটাৰ থাকিলে 1 মিলিমিটাৰ ইকুৱেল টু এইটো ক্ষেত্ৰত মানে এইফালে খালী লিখিছে নাই এইফালে মানে এনেকৈ ইমপ্লাইজ চিনটো লিখে মানে গম পাইছা নাই এইফালে ইমপ্লাইজ চিনটো লিখে মানে এতিয়া 1 মিলিমিটাৰ ইকুৱেল টু কিমান হ'ব একক 1000 হৰণ কৰিলে কিমান হয় 0.001 হয় দেই এইটো কৰি চাবা 0.001 হ'ব এতিয়া 1 মিলিমিটাৰ ইকুৱেল টু ইমান মিটাৰ পালোঁ গতিকে 0.15 মিলিমিটাৰ ইকুৱেল টু কিমান হ'ব যদি এটা আপেলৰ দাম ধৰি লোৱা 5 টকা হ'লে দুটা আপেলৰ দাম কিমান হ'ব 10 টকা দুইটো পূৰণ কৰি দিওঁ 5ৰ লগত 5 টকাৰ লগত হয় ন গতিকে 1 মিলিমিটাৰ ইকুৱেল টু 0.001 মিটাৰ গতিকে 0.15 মিলিমিটাৰ ইকুৱেল কিমান হ'ব এই 0.001ৰ লগত 0.15টো পূৰণ কৰি দিম এতিয়া পূৰণৰ ক্ষেত্ৰত চোৱা তুমি ইমানগাল দশমিক আছে হয় ন 3টা আগত দশমিক আছে 2টা আগত দশমিক আছে গতিকে তুমি দশমিকটো প্ৰথমতে বাদ দিবা পূৰণৰ ক্ষেত্ৰত ডাইৰেক্ট সংখ্যাটো ডাইৰেক্ট এইটো 1টো শূন্যকেইটা বাদ দিয়া 1টো আৰু 15টো পূৰণ কৰা 1টো 15টো পূৰণ কৰিলে কিমান হ'ব 15 হ'ব হয় ন কিন্তু দশমিক কেইটা আগত আছিলে ইয়াত 2টা আগত আছিলে এইটো সংখ্যাত 2টা আগত দশমিক এইটো সংখ্যাত 3টা আগত দশমিক গতিকে টোটেল কেইটা আগত দশমিক হ'ব 5টা সংখ্যা আগত দশমিক বহিব বুজি পাইছা প্ৰথমতে ডাইৰেক্ট সংখ্যাটো পূৰণ কৰি ল'বা 15 গুণ 15 তাৰপৰা ইয়াত 2টা আগত দশমিক ইয়াত 3টা আগত দশমিক গতিকে এনচাৰটোত 5টা সংখ্যা আগত দশমিক থাকিব কিন্তু 5টা সংখ্যা নাই 2টা সংখ্যা আছে ইয়াত দশমিকটো আচলতে আছে কৰি দিয়া 15 মানে এই লাষ্টত আছে ক'তো নাই মানে লাষ্টত আছে হয় ন 5টা সংখ্যা আগলৈ আনিব লাগিব এটা সংখ্যা আহিলে আগলৈ 2টা সংখ্যা আগলৈ আহিলে আৰু এটা 3টা সংখ্যা আগলৈ আহিলে 0 বহিব 4টা সংখ্যা আগলৈ আহিলে 0 বহিব 1 2 3 4টা আৰু এটা 0 লাগিব তেতিয়াহে 5টা সংখ্যা আগত বহিব এইটোত দশমিক বহিব বুজি পাইছা নাই 1 2 3 4 5টা এতিয়া চোৱা এনচাৰটোত 5টা সংখ্যা আগত দশমিক আছে নাই আগতে 3টা আছিলে 2টা আছিলে
2 3 যোগ হৈ পিনি 5টা আগত বহিব। এইটো পূৰণ কৰি নিদিব আকৌ দেই, একেটা সংখ্যা আগত বহিব। ইয়াত 3টা আগত দশমিক আছিলে, ইয়াত 2টা আগত আছিলে, ইয়াত 5টা আগত থাকিব মানে এনচাৰটোত। এইফালে কি হ'ব? মিটাৰ হ'ব। 0 এইটো মানে আগত একো নাই মানে কি 0 আছে, 0.00015 মিটাৰ। মানে যোনটো 0.15 মিলিমিটাৰ আছিলে সেইটো আমি মিটাৰলৈ নি ল'লোঁ, মানে 0.00015 মিটাৰ। বুজি পাইছা? এতিয়া আমি এইটো পালোঁ। এইটো কি পালোঁ? এইটো মানে এইটো 0.15 মিলিমিটাৰটো কি আছিলে? R আছিলে। R মানে ব্যাসাৰ্ধ আছিলে। মানে ব্যাসাৰ্ধ ইকুৱেল টু, গতিকে ব্যাসাৰ্ধ R ইকুৱেল টু কিমান পালোঁ আমি? 0.0015 মিটাৰ পালোঁ। মানে মিলিমিটাৰত পাওঁতে 0.15 মিলিমিটাৰ পাইছিলোঁ, কিন্তু যেতিয়া তোমাৰ মিটাৰলৈ নিলোঁ তেতিয়া 0.00015 মিটাৰ হৈ গ'ল। বুজি পাইছা? এতিয়া আমি এই আৰটো ইউজ কৰি পিনি আমি এইটো কালিটো উলিয়াব পাৰিম। কালিটো বুজি পাইছা? কালিটো উলিয়াবলৈ হ'লে কালিটো ধৰি লোৱা তুমি এইটো 2 নম্বৰ সমীকৰণ, এইটো যে লিখিছিলোঁ কাটি দিলোঁ যে, এইটো 2 নম্বৰ সমীকৰণ ইমপ্লাইজ এ ইকুৱেল টু পাই আৰ স্কোৱাৰ, হয় ন? এতিয়া পাই আৰ স্কোৱাৰ ইকুৱেল টু পাই ভেলু কিমান হয়? পাই ভেলুটো 3.14 নহয়, ৰ'বা 3.14 বহাব নালাগে, 7/22 বহোৱা। 7/22 হয় পাই ভেলুটো সদায় মনত ৰাখিব লাগিব কিতাপ, 7/22 হয়। বুজি পাইছা? হ'ল। এতিয়া পাই ভেলুটো 7/22 বহালোঁ। আৰটো কি আছিলে? 0.R স্কোৱাৰ আছে, কিন্তু ইয়াত চাবা R স্কোৱাৰ মানে কি? R দুটা পূৰণ হৈ আছে, মানে 0.0015 পূৰণ 0.00015 একে দুটা সংখ্যা পূৰণ হৈ আছে। এতিয়াতো কি আছিলে? মিটাৰ আছিলে, হয় ন? এতিয়া মিটাৰ পূৰণ মিটাৰ ইকুৱেল টু এইফালে এককটো মিটাৰ স্কোৱাৰ হ'ব। মানে সেইকাৰণে কালি এককটো মিটাৰ স্কোৱাৰ নিলিখা জানো? মানে বৰ্গ মিটাৰত লিখে, হয় ন? এইটো এইটো 2টোক স্কোৱাৰ বুলি কয়, মিটাৰ স্কোৱাৰ বুলি কয়। বুজি পাইছা? মানে বৰ্গ মিটাৰ বুলি কয় অসমীয়াত। এতিয়া এইকেইটা পূৰণ কৰিব লাগিব। প্ৰথমতে 22/7টো থৈ দিয়া, এই দশমিককেইটা পূৰণ কৰি লোৱা। এতিয়া দশমিক পূৰণ কৰিবলৈ কি কৈছিলোঁ? দশমিকটো বাদ দিয়া প্ৰথমতে, ডাইৰেক্ট সংখ্যাকেইটা পূৰণ কৰা। 15 পূৰণ 15, 15 পূৰণ 15 কৰি চাবা, তোমাৰ 225 ওলাব। 225, এইফালে মিটাৰ স্কোৱাৰ আছে দেই, 225 ওলাব। এতিয়া ইয়াত চোৱা দশমিক কেইটা আগত আছে? ইয়াত 1 2 3 4 5টা। এইটো সংখ্যাটো কেইটা আগত আছে? 1 2 3 4 5টা। মানে পূৰণ কৰা সংখ্যাকেইটাত দশমিক 5টা আগত আছিলে, গতিকে এনচাৰটো কিমান আগত থাকিব? 10টা আগত দশমিক থাকিব। কিন্তু ইয়াত কেইটা আছে? 3টাহে আছে, মানে দশমিকটো ইয়াত আছে, ইয়াত একো নাই মানে ক'তো নাই মানে ইয়াত আছে, হয় ন? লাষ্টত আছে। গতিকে আমি 10টা সংখ্যা আগলৈ আনিব লাগিব। 1টা আহিলে, 2টা আহিলে, 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা। এইটো নোযোৱাই হ'ল, গ'ল দেখিছা? 0 0 দশমিক 1 2 3 4 5 6 7টা 8টা 9টা 10টা। এইটো হ'ল। এতিয়া তুমি এই 22/7টো এভাগে থাকক। এতিয়া চোৱা, বস্তু এটা চোৱা, এইটো এনেকৈও লিখিব পাৰি। তুমি যদি এইটো চোৱা, এতিয়া দেখিবলৈ বেছি দীঘল ঢেৰ শূন্য থকা যেন লাগিছে নাই? এইটো তুমি এনেকৈ সৰুকৈও লিখিব পাৰা। মানে ইয়াত দশমিকটো তুমি ডাইৰেক্ট এই 2 পিছতো লিখিব পাৰা, কিন্তু 2 পিছত লিখিবলৈ হ'লে দশমিকটো ক'লৈ যাব লাগিব? 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ যাব লাগিব সোঁ চাইডে, হয় ন? 8 ঘৰ যদি সোঁ চাইডে যায় 2.25 ইনটু 10 এইটো টু দি পাৱাৰ -8 লিখিব পাৰি। বুজি পাইছা? এনেকৈ মনত ৰাখিবা, এইটো পূৰণ 10 টু দি পাৱাৰ -8 বুলি লিখিব পাৰি। মানে দশমিকটো যদি সোঁ চাইডে তোমাক যায়, সোঁ চাইডে গৈ পিনি যদি 2 পিছত লিখিছা, হয় ন? কেইঘৰ গৈছে সোঁ চাইডে? 1 ঘৰ 2 ঘৰ 3 ঘৰকৈ 8 ঘৰ গৈছে, হয় ন? 8 ঘৰ গ'লে 2.25 ইনটু 10 পাৱাৰ -8 বুলি লিখিব পাৰি, 10 টু দি পাৱাৰ। যদি দশমিকটো তুমি বাওঁ চাইডে নিয়া, ধৰি লোৱা তুমি এনেকৈ আছে 2.25 বুলি আছে, তুমি দশমিকটো ধৰি লোৱা বাওঁ চাইডে নিব বিচাৰিছা। বাওঁ চাইডে কেইঘৰ? 2 ঘৰ নিব বিচাৰিছা। ধৰি লোৱা 1 ঘৰ গ'ল 2 ঘৰ গ'ল, মানে 0.0225 হৈ গ'ল ধৰি লোৱা। তেতিয়া তুমি ইয়াৰ লগত কি পূৰণ বুলি লিখিব লাগিব? এইটো এতিয়া আমি ইয়াত মাইনাছত লিখিছিলোঁ, হয় ন? সোঁ চাইডে যাওঁতে এই দশমিকটো যদি বাওঁ চাইডে যায় প্লাছত লিখিব লাগিব, +2 বুলি। এইকেইটা মনত ৰাখিবা, এইটো মনত ৰাখিব লাগিব। বুজি পাইছা? এনেকৈ কৰে লিখে বুলি। এতিয়া এইটো আমি 2.25 ইনটু 10 পাৱাৰ -, কাৰণ এইটো এতিয়া দেখিবলৈ চুটি লিখিছে নাই সংখ্যাটো? আগতে কিমান শূন্য আছিলে দেখিছা? এনেকৈ দেখিবলৈ ভাল হয়। এতিয়া এইটো মিটাৰ স্কোৱাৰ ভাগে আছে। এইটো আমি কি পালোঁ? কালি পালোঁ। এই 22/7টো তুমি এইটো পূৰণ কৰিবও পাৰা। প্ৰথমতে 22ৰ লগত 2.25টো পূৰণ কৰি ল'বা, তাৰপৰা 7এ হৰণ কৰি দিবা। এই 10 পাৱাৰ -8টো এভাগে থাকিব, হয় ন? পূৰণতহে আছে এইটো এনেকৈ কৰি পিনি এইটো লিখিবও পাৰা বা নিলিখিবও পাৰা, কাৰণ আমি এইটো আমি ইয়াত বহাব লাগিব। বুজি পাইছা? তুমি এইটো পূৰণ কৰি চাবা, এইটো এনচাৰটো তোমাৰ 7.5
7.071 ওলাব 7.071 বা 7.071 লৈকে উলিয়ালেও হ'ব 7.071 ইনটু 10⁻⁻8 মিটাৰ স্কুৱাৰ মানে প্ৰথমতে 22ৰ লগত 2.25 পূৰণ কৰিবা তাৰপৰা যোনটো এনচাৰ পাবা তাক 7 হৰণ কৰি দিবা বুজি পাইছা সেইটো হ'ল এতিয়া আমি কি পালোঁ এ পালোঁ হয় নহয় এইবিলাক মানে বেছি টাইম লাগিছে কাৰণ তোমাৰ এইবিলাক একক চেকক বুজি কৰিবলগীয়া আছে ন সেইকাৰণে বেছি টাইম লাগিছে তুমি এবাৰ কৰাৰ পিছত এইকেইটা বেছি টাইম নালাগে মেইন আমাৰ অংকটো ছুটি আছিলে চোৱা প্ৰথমতে আমাৰ দৈৰ্ঘ্য দিয়া আছিলে হয় ন তাৰ লগত দৈৰ্ঘ্য দিয়া আছিলে ৰুট দিয়া আছিলে ব্যাস দিয়া আছিলে আমি জাষ্ট এইটো সূত্ৰ ইউজ কৰি এই ৰোধকতাটো ৰ'টো উলিয়াব লাগে হয় ন ৰোধকতা আৰটো দিয়াই আছে দৈৰ্ঘ্য দিয়া আছে এই এটো উলিয়াবলৈ ইমানখিনি কৰিবলগীয়া আছে দেখিছা এটো উলিয়াবলৈ প্ৰথমতে আমি ব্যাসাৰ্ধ উলিয়ালোঁ কাৰণ ব্যাসাৰ্ধ দিয়া নাছিলে ব্যাস দিয়া আছিলে 2 হৰণ কৰিলোঁ তাৰপৰা আকৌ মিটাৰত দিয়া নাই মিলিমিটাৰত দিয়া আছে মিলিমিটাৰৰ পৰা মিটাৰলৈ নিলোঁ সেইকাৰণে টাইম লাগিছে মানে এইটো গতিকে লাষ্টত গৈ পিনি আমি এটো পাই গ'লোঁ মানে এতিয়া এটো ইয়াত বহাই দিম এইটো যোনটো 1 নম্বৰ সমীকৰণটোত এটো বহাম এলটো আমাৰ দিয়াই আছে 1 মিটাৰ বুলি তাৰ তলৰ দৈৰ্ঘ্য 1 মিটাৰ বহাম আৰটো আমাক দিয়াই আছে 26 ওহম বুলি গতিকে এই তিনিটা বহাই দিলে ৰ'টো পাই যাম নাই হয় নহয় এতিয়া আমি 1 নম্বৰ সমীকৰণ ইমপ্লাইজ আৰ ইকুৱেল টু ৰ' এল বাই এ হয় ন এতিয়া আমি আমাৰ কালিটো এইটো ৰ'টো উলিয়াব লাগে যোনটো উলিয়াব লাগে তুমি সেইটো এটা চাইডে থৈ দিবা বাকীকেইটা এফালে লৈ আহিবা প্ৰথমতে এটাকৈ আনা ঠিক আছে প্ৰথমতে ধৰি লোৱা এটো আনিলা এটো এইফালে হৰণ হৈ আছিলে নাই এইফালে আহিলে আৰৰ লগত পূৰণ হ'ব হয় ন এইফালে ৰ' আৰু এল থাকিলে এটো লৈ আহিলা এইবাৰ এলটো আনা আৰ এটো ভাগি আছে এলটো এইফালে পূৰণ হৈ আছে হয় ন তললৈ আহিলে হৰণ হ'ব বুজি পাইছানে এনেকৈ আনিবা তেতিয়া খেলি মেলি নহয় ৰ'টো মই এনেকৈ পাক এটা দিওঁ বাৰু দেই চাবা ভালকৈ এনেকৈ লিখিবা তুমি এতিয়া ৰ'টো অকলশাই হ'ল নাই যোনটো উলিয়াব লাগে সেইটো অকলশাইকৈ থ'বা এইটো এনেকৈ লিখা একেটাই কথা হয় ন মই এনেকৈ এইটো কৈ আছোঁ নহয় এনেকৈ লিখা একেটাই কথা এফালে বাওঁফালে থৈ ল'বা তাৰপৰা এইটো ইকুৱেল লিখিবা আৰটো কিমান দিয়া আছে তোমাৰ 26 ওহম পূৰণ এটো কিমান উলিয়ালোঁ আমি এটো আমি উলিয়ালোঁ নহয় 7.071 1টো পৰা বাদ দিয়া লাষ্টত দেই 7.07 ইনটু 10⁻⁻8 ন 10⁻⁻8 মিটাৰ স্কুৱাৰ এইটো 10⁻⁻8টো বুজি নাপালে সুধিবা দেই মই আকৌ বুজাই দিম 10⁻⁻8 হ'ল তলত এলটো কিমান দিয়া আছে 1 মিটাৰ দিয়া আছে এইটো এতিয়া একটো লিখা নিলিখা একেটাই কথা হয় ন একে হৰণ কৰা নকৰা এতিয়া পূৰণ কৰিলে হ'ব মানে আমি 26 পূৰণ যদি তুমি 7.07 কৰা তেতিয়া এইটো কেনেকৈ কৰিবা তুমি এইটো ডাইৰেক্ট 708ৰ লগত এই দশমিকটো বাদ দিয়া 708ৰ লগত 26টো পূৰণ কৰিবা এইটো অকণমান দীঘল হ'ব 708 লগত 26 পূৰণ কৰিলে কিমান হ'ব 6 7 গুণ 42 4 কৰিলে 6004 তাৰপৰা 6 7 গুণ 42 2 7 গুণ 14 1 কৰিলে 2 0 0 1 থাকিব 7 গুণ 14 এইকেইটা যোগ কৰিলে 2 8 3 8 1 18382 হয় ন 18382 লিখিবা তো দশমিকটো পাহৰি নাযাবা আকৌ যে আছিলে বুলি আমি নথকাকৈ পূৰণ কৰিলোঁ হয় ন এই দশমিকটো দুটা আগত আছে দুটা গতিকে ইয়াত এইটো সংখ্যাত দশমিকটো ক'ত আছে এনচাৰটো লাষ্টত আছে ক'তো নাই মানে হয় ন সেইটো দুটা ঘৰ আগত লৈ আহিবা এঘৰ দুঘৰ 183.82 হ'ব এনচাৰটো হ'লনে ইনটু 10⁻⁻8 মিটাৰ স্কুৱাৰ হ'ব হ'ল এইটোৱে ৰ'বা মিটাৰ স্কুৱাৰ আছিলে এইটো ওম আছিলে এইটো মিটাৰ স্কুৱাৰ তলত মিটাৰ গতিকে এককটো কি হ'ব ইয়াত ওম আছিলে হয় ন এইটো ওম আছিলে এতিয়া এককটো এইটো ৰোধকতাৰ এককটো এইটো এইফালেও চাবা তুমি মিটাৰে এটা মিটাৰক কাটিলে মানে স্কুৱাৰটো কাটিলে গতিকে মিটাৰ থাকিব এতিয়া ওমটো এইফালে আছেই গতিকে এককটো ওম মিটাৰ হ'ব ৰোধকতাৰ এককটো ওম মিটাৰ সেইটো মনত ৰাখিবা দেই ৰোধকতাৰ এককটো কি ওম মিটাৰ আৰু অকল ৰোধৰ এককটো কি ওম মিটাৰ নাই ইয়াত হয় ন ৰোধকতাৰ একক ওম মিটাৰ এইটো এনেই পাকটো দিছোঁ দেই মই ৰ'টো এনেকৈ লিখিবা তুমি এনেকৈ লিখিবা এনেকৈ এতিয়া আমি এইটো এনচাৰ পালোঁ হয় ন আমাৰ ইয়াত এনচাৰটো কিমান আছে চোৱা 1.84 ইনটু 10⁻⁻6 ওম মিটাৰ আছে হয় ন কিন্তু আমি ইয়াত পাইছোঁ কি 1.83.82 কিন্তু 10⁻⁻8 আছে গতিকে ইয়াত এইটো এনচাৰে একেই হয় বুজিছা তুমি এনেকৈ থৈ দিলেও নম্বৰ দিব কিন্তু তুমি যদি দশমিকটো একৰ পিছত আনিবলৈ বিচাৰিছা তেতিয়া ইয়াত কি কৰিব লাগিব চোৱা দশমিকটো যদি একৰ পিছত আনিবলৈ বিচৰা এইটো দুঘৰ আগলৈ আনিব লাগিব হয় ন দুঘৰ যদি আগলৈ বাওঁ চাইডে আনা মই কি কৈছিলোঁ দুঘৰ বাওঁ চাইডে আনিলে এই পিছৰকেইটা লিখা নিলিখা একেটা কথা লিখিলেও হ'ব দুঘৰ যদি এতিয়া দশমিকটো এইটোত আছিলে আমি দুঘৰ আনি পিনি এইফালে লৈ আহিলোঁ দুঘৰ এইফালে আহিলে কি হ'ব 10 2 এটা পূৰণ হ'ব ন -2 পূৰণ নহয় 2 এটা পূৰণ হ'ব বাওঁফালে গ'লে সোঁ চাইডে গ'লেহে মাইনাছ পূৰণ হয় ন -8 -6 যে এঘৰ নিচা কিন্তু আগতে
আৰু এটা 10⁻8 এটা আছেই এইটো ওম মিটাৰ। তাৰপৰা গতিকে 1.832 এইটো এতিয়া এনেকৈ থাকিলে কি কয়, এইটো ভূমিটো একেই আছে হয় ন, এইবিলাক মানে কি বুলি কয় এইটো পাৱাৰটো ৰ'বা দেই, ভূমিটো একেই আছে ন, 10 আছে। ওপৰতো যোনটো ঘাটটো মানে ইয়াত 2 আছে, ইয়াত -8 আছে হয় ন, তেতিয়া আমি ভূমিটো একেই কৰি পিনি 2 - 8 এনেকৈ লিখিব পাৰি হয় ন। মানে এই ওপৰত মাইনাছ আছে, ইয়াত 2 আছে, এই দুটা মানে 2 - 8 বুলি লিখিব পাৰি। এতিয়া 1.832 হ'ল ইনটু এতিয়া 2 - 8 মানে কিমান, মই যে সেইদিনা কৈছিলোঁ বা ফোনত যে কৈছিলোঁ যে এইটো তোমাৰ সদায় বিয়োগ কৰোঁতে ডাঙৰটোৰ পৰা সৰুতে বিয়োগ কৰিবা। এতিয়া 8ৰ পৰা 2টো বিয়োগ কৰিলে 6 হ'ব, কিন্তু ইয়াত কি দিয়া আছিলে, উল্টাকৈ দিয়া আছিলে ন, 8ৰ পৰা 2 বিয়োগ কৰিবলৈ দিয়া আছিলে, 2ৰ পৰা 8 বিয়োগ কৰিবলৈ দিয়া আছিলে, উল্টাকৈ দিলে মাইনাছ এটা দি দিবা ইয়াত হয় ন, চিধাকৈ দিলে একো দিব নালাগে, উল্টাকৈ দিলে মাইনাছ এটা দি দিবা। সদায় বিয়োগ কৰোঁতে ডাঙৰটোৰ পৰা সৰুতে বিয়োগ কৰিবা, সেইটো চাবা দেই। তাৰপৰা ওম মিটাৰ হ'ল ন, এইটো কি হৈছে নাই এতিয়া 1.832 × 10⁻6, ইয়াত 1.832 লিখা নাই যেনিবা 84 বুলি লিখিছে আৰু 84 × 10⁻6 ওম মিটাৰ হয় ন, সেইটো এনচাৰ হ'ল। বুজি পালা? সেইটো ভালকৈ চাবা, আকৌ এবাৰ চাবা, যদি বুজি নোপোৱা তেতিয়া সুধিবা।